ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক কনসেপ্ট সহকাৰে সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন এই পাঠটি বুজাব চেষ্টা কৰিছো গতিকে তোমালোকে বুজিবলৈ চেষ্টা কৰা লগতে আমাৰ ভিডিঅ' লগত তোমালোকে সংযোগ থাকা এতিয়া চোৱা এতিয়া সমান্তৰ প্ৰগতিত আমি প্ৰথম এটা বস্তু পাব লাগিব আমি জানিব লাগিব প্ৰথম পদ আৰু সাধাৰণ অন্তৰ এতিয়া চোৱা ধৰি লোৱা এটা মই এপি সিৰিজ মই লিখি লৈছো 10 15 20 25 এটো হৈছে এটা এপি সিৰিজ এতিয়া এই এপি সিৰিজটো এ 10 টোক আমি a1 বুলি কওঁ বা a বুলি কওঁ a2 a3 a4 তেনেকৈ গৈ আছে এইখিনি হৈছে কি এইখিনি এৰিথমেটিক প্ৰগ্ৰেছন হৈছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিব লাগিব ইয়াৰ পৰা d টো কেনেকৈ ওলাই d মানে ডিফাৰেন্স এটা প্ৰতিটো ডিফাৰেন্স সমান হৈছে নে হেতু চাব লাগিব যদি সমান হৈছে তেতিয়াহে ইয়াত কি থাকিব এটা এপি সিৰিজত থাকিব যদি এটো সমান যদি নাথাকে তেতিয়া হলে এটো এপি সিৰিজত থকা বুলি আমি নকওঁ এতিয়া এটা কথা চোৱা ইয়াত ডিফাৰেন্সটো কেনেকৈ উলিয়াম d উলিয়াবলৈ হলে মই কি কৈছিলো a2 a1 এতিয়া আমি d উলিয়াবলৈ হলে কি a2 a1 মানে ইয়াৰ অৰ্থটো হল কি দ্বিতীয় পদ বা প্ৰথম পদটো আমি বিয়োগ কৰিব লাগে এটা দ্বিতীয় পদটো কি আছে 15 আছে প্ৰথম পদটো কি আছে 10 আছে 15 পৰা 10 গলে থাকিব কিমান 5 এতিয়া ইয়াৰ ডিফাৰেন্সটো কিমান আছে 5 আছে চোৱা 10 15 20 25 প্ৰত্যেকৰে ডিফাৰেন্স কিমান আছে 5 5 কে গৈ আছে নিশ্চয় বুজিলা এইখিনিলৈকে এতিয়া আমি ইয়াৰ পিছত ইয়াৰ সূত্ৰ কেইটামান মনত ৰাখিব লাগিব সূত্ৰ হৈছে an is equal a plus n minus 1 whole into d এটো হৈছে কি an উলিওৱা সূত্ৰ ইয়াৰ পিছত তোমালোকে আৰু এটা সূত্ৰ মনত ৰাখিব যোগফল এতিয়া এই এপি সিৰিজত থকা সংখ্যাসমূহ যোগফল উলিয়াবলৈ হলে sn সূত্ৰটো লাগে sn সূত্ৰটো হৈছে n/2 divided by n/2 whole into কি হ'ব কি 2a plus n minus 1 whole into d এটা এটো হ'ব কি sn উলিওৱা সূত্ৰ এটো হৈছে কি an উলিওৱা সূত্ৰ এতিয়া এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এই সূত্ৰখিনি আৰু মুঠ পদ এটা মুঠ পদক আমি কি বুলি কওঁ n বুলি কওঁ এতিয়া ধৰি লোৱা an নো কাক কয় an টো চোৱা তোমালোকে ধৰি লোৱা 10 15 20 25 30 ধৰি লোৱা 100 এতিয়া এনেকৈ যোৱা সিৰিজটো এই যেটো হেখৰ পদ বা হেখৰ পদটো কিমান হৈছে হেতুকে আমি কি বুলি কম an বুলি কম an সমান কিমান হ'ব ইয়াত 100 হ'ব এইখিনি সৰু হোৱা কথাখিনি যদি তোমালোকে গুৰুত্ব দিয়া তেতিয়া হলে তোমালোকে এই সমান্তৰ প্ৰগতিটো একেবাৰে সহজ পাবা আৰু তোমালোকৰ এই চেপ্টাৰটো হৈছে আটাইতকৈ সহজ এটা চেপ্টাৰ এটা মই তোমালোকৰ কিতাপখন লৈ দিছো ইয়াৰ পৰা আমি কুৱেশ্যনছ সিলেক্ট কৰি গৈ থাকিম একেবাৰে সহজ কিটা কৰি দিটো তোমালোকে যে প্ৰেক্টিছ কৰিবা যদি নোৱাৰা তেতিয়া মই পৰৱৰ্তী ভিডিঅত বুজাই দিম তোমালোকক এটা প্ৰথমটোত কৈছে প্ৰথম কিলোমিটাৰ টেক্সি ভাড়া এটো তোমালোকে ইয়াত 15 টকা কৈছে তাৰ পিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰ 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰ অন্তত টেক্সি ভাড়া কিমান কৈছে এটো 15 লগত আমি 8 যদি যোগ কৰি গৈ থাকো তেতিয়া হলে ধৰিলে এটো 15 + 8 ইকুৱেল কিমান হ'বগে 8 7 5 12 8 5 13 3 উকলিব 1 23 এটা 23 + 8 হলে কিমান হ'ব 31 এইখিনি এনেকৈ গৈ থাকিব নিশ্চয় বুজি পাবা এইখিনি ইমান টান নহয় এটা তোমালোকক মই যিখিনি কৰিব লগা অংক সেইখিনি কৰি দিম এতিয়া 5.1 টো ইমান টান নহয় যদি এইখিনি বুজি নোপোৱা তোমালোকে কমেন্ট কৰি দিবা মই এইখিনি বুজাই দিম এটা তোমালোকক 5.2 পৰা বুজাই গৈ আছো এটা 5.2 না 5.2 প্ৰথম কি কৈছে এক নম্বৰটো কি কৈছে ইয়াত প্ৰথম এক নম্বৰ 1 টো কৈছে a টো দিয়া আছে a সমান 7 দিয়া আছে d সমান কি দিয়া আছে 3 দিয়া আছে n সমান কি আছে 8 দিয়া আছে উলিয়াব লাগে an আমাক উলিয়াব লাগে এতিয়া চোৱা এতিয়া ইয়াত আমি কেনেকৈ কৰিম এতিয়া আমি সূত্ৰটো প্ৰথম মনত পেলাব লাগিব সূত্ৰটো an = a + n - 1 whole into d এটো হৈছে কি an উলিয়াব এতিয়া a টো কিমান আছে 7 আছে প্লাস n টো কিমান আছে n টো 8 আছে -1 d টো কিমান আছে 3 আছে এতিয়া চোৱা কি হ'ব পাৰে ইয়াত এটা 7 আছে প্লাস 7 পৰা 1 গলে সৰি 8 পৰা 1 গলে থাকিব 7 * 3 এটা 7 প্লাস 7 3 গুণ কিমান হ'বগে 21 হ'ব 21 হ'ব এতিয়া প্লাস হলে কিমান হ'ব 28 হ'ব এতিয়া an টো কিমান হ'বগে 28 হ'ব একেবাৰে সহজ নহয় নে এতিয়া চোৱা আমি 2 নম্বৰটো কৰিম
ইয়াৰ 2 নম্বৰটো কি কৈছে চোৱা ইয়াৰ 2 নম্বৰটো কৈছে কি ইয়াত a মানটো দিয়া আছে -18 দিয়া আছে d মানটো আমাক উলিয়াব লাগে d মানটো আমাক দিয়া নাই n মানটো মুঠ পদ সংখ্যা দিছে 10 আৰু a n সংখ্যাটো দিছে কি 0 এতিয়া চোৱা এতিয়া আমি সূত্ৰ একেটাই বহাম a n সমান a plus n minus 1 whole into d এতিয়া a মানটো কি আছে -18 আছে এতিয়া আমাক এটা বস্তু দিয়া আছে এটো আমি ইয়াতো লিখি লব পাৰো a n তো এনেকৈ লিখা একেটাই কথা প্লাস n মানটো দিয়া আছে 10 - 1 d মানটো আমাক দিয়া নাই a n মানটো দিয়া আছে 0 এতিয়া চোৱা এটা 10 - 1 10 - 1 মানে কি হ'ব এটো -18 plus 9d is equal 0 এতিয়া চোৱা এটো মাইনাস টু সমান চিহ্ন ইফালে গলে কি হ'ব প্লাস হ'ব প্লাস হলে কিমান হ'ব 18 হ'ব এতিয়া d is equal 18 এটা 9 টু ইফালে গলে কি হ'ব পূৰণ আছে হৰণ হৈ যাব 9 * 9 2 * 18 এতিয়া d মানটো কিমান পালোগে 2 পালো এতিয়া আমি একেবাৰে সহজতে উলিয়া হয় না এটো ইয়াৰ পিছতো চোৱা এটা 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে কি এতিয়া a মানটো দিয়া নাই a মানটো উলিয়াব লাগে a মানটো দিয়া নাই এতিয়া আমাক d মানটো দি থৈছে d মানটো কি আছে -3 আছে আৰু n মানটো কি আছে 18 আছে আৰু কি আছে an মানটো কি আছে -5 আছে এতিয়া চোৱা এতিয়া আমি এটা কাম কৰিম ইয়াত সূত্ৰটো বহাই লম an তো নবহাও এতিয়া a plus n minus 1 whole into d is equal an হয় এতিয়া a মানটো কি আছে আমি নাজানো plus n মানটো কি আছে 18 minus 1 whole into d মানটো আছে -3 an মানটো আছে -5 এতিয়া কি কৰিম চোৱা তোমালোকে প্ৰথম a plus এতিয়া এটো কি হ'বগে 17 হ'ব 17 into -3 is equal -5 এতিয়া a plus এতিয়া এটো আমি পূৰণ কৰিম 7 * 3 = 21 1 উকলিব 2 3 * 3 3 2 কিমান হ'বগে 5 হ'ব এটো -51 is equal -5 এতিয়া এটো কি আছে প্লাস এ মাইনাস এ মাইনাস হ'ব a -51 is equal -5 a is equal -5 আছে এটো মাইনাস টু সমান চিহ্ন ইফালে গলে প্লাস হ'ব 51 এটো গলে কিমান থাকিব a equal এফালে কিমান থাকিব 11 থাকিব ইয়াত পা 1 গলে 11 হয় 11 পা 5 গলে থাকিব 6 তাৰপিছত ইয়াত থাকিলে কিমান 4 4 টো আমি কি হ'ব 46 হ'ব এতিয়া আমি এটা কথা গম পালো যে কি a মানটো কিমান হ'বগে 46 হ'ব একেবাৰে সহজ নহয় নে এতিয়া আমি এই কোৱেশ্চনস টো সলভ কৰিম এটা চোৱা ইয়াত কৈছে কি এতিয়া a সমান -18.9 d সমান 2.5 n সমান আমি উলিয়াব লাগে কি n সমান দিয়া আছে 3.6 তে সূত্ৰটো আমি কি জানো a plus n minus 1 whole into d is equal an a মানটো লিখি ললো 18.9 plus n মানটো যেটো নাই n মানটো থৈ দিয়া নাকে d মানটো কি আছে 2.5 is equal n মানটো আছে 3.6 আছে এতিয়া n minus 1 whole into 2.5 is equal 3.6 এতিয়া এটো মাইনাস আছে সমান চিহ্ন ফালে গলে প্লাস হৈ যাব 18.9 এতিয়া চোৱা 18.9 আৰু 3.6 এটো আমি কি কৰিলো প্লাস কৰিলো 9 6 খন 15 5 উকলিব 1 8 দিনে কিমান হ'ব 11 উকলাকে 12 2 উকলিব 1 1 1 2 এতিয়া আমি ইয়াত কি পালোগে n - 1 2.5 is equal কিমান পালোগে 22.5 পালোগে এতিয়া n - 1 is equal এটো যেটো ইয়াৰ লগত পূৰণ হৈছে সমান চিহ্ন ইফালে গলে কি হ'বগে হৰণ হৈ যাব 22.5 এতিয়া 25 এ 22.5 কেবা যাব 9 বা যাব 9 বা গলে থাকিব কিমান n - 1 is equal 9 এতিয়া n ৰ ভ্যালুটো কিমান পালোগে n - 2 ইফালে গলেগে প্লাস হৈ যাব এতিয়া n ৰ ভ্যালুটো কিমান পালোগে n is equal 10 পালোগে এটো তোমালোকে এনে দৰে কৰিব লাগিব ইয়াৰ পিছত মই এটা 2 নম্বৰটো কৰিব গৈছো ইটো তোমালোকে হোমৱৰ্ক কৰিবা কৰি তোমালোকে মোক
দি দিবা হোৱাটছএপত তোমালোকক নাম্বাৰটো দি দিম সেই হোৱাটছএপ নাম্বাৰটোত তোমালোকে কৰি তোমালোকৰ হোমৱৰ্কটো দি গৈ থাকিবা এতিয়া আৰু তোমালোকৰ কিবা যদি ডাউটো থাকে সেই ডাউটবোৰ তোমালোকে আমাৰ এই হোৱাটছএপ গ্ৰুপ আছে সেই গ্ৰুপত তোমালোকে দি দিবা আমি তোমালোকক অতি সহজতে তোমালোকক সাপোৰ্ট কৰি যাম এতিয়া 2 নম্বৰ একটো 2 নম্বৰ একটোত আছে কি 10,7,4 এতিয়া এই সমান্তর পদটো কৈছে 30 তম পদটো কি হৈছে এনেকৈ কৈছে 30 টা পদ আছে এতিয়া আমি a সমান কি আছে 10 আছে d সমান d টো কেনেকৈ হলে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো আমি বিয়োগ কৰিব লাগে 7 - 10 ইজ ইকুৱেল কিমান থাকিব কি -3 থাকিব এতিয়া n সমান কিমান দিয়া আছে 30 দিয়া আছে গতিকে আমি সূত্ৰ কোনটো লগাব লাগিব an সূত্ৰ লগাব an ইকুৱেল কিমান হয় a + n - হোল ইনটু 1 d এতিয়া আমি উলিয়াম কি an উলিয়াম a মানটো কি আছে a মানটো আছে 10 প্লাস n মানটো কি আছে n মানটো আছে 30 - 1 d মানটো কি আছে d মানটো আছে -3 আছে 10 প্লাস 29 হ'ব -3 এতিয়া আছে 10 প্লাস 7 সে মাইনাস 3 * 27 7 উপলিপ 2 2 3 * 6 6 2 8 হ'ব এতিয়া আমি আনসাৰটো কিমান পালোগে -77 পালোগে নিশ্চয় বুজি পাইছা তোমালোকে -77 হলগে ইয়াৰ উত্তৰটো এতিয়া তোমালোকে ইয়াৰ 2 নম্বৰটো কি চোৱা তোমালোকে কি কৈছে 2 নম্বৰটো কি কৈছে চোৱা তোমালোকে এতিয়া চোৱা 2 নম্বৰ দুইটো চোৱা ইয়াত প্ৰথম আছে -3 1/2 আৰু 2 এতিয়া প্ৰথম পদটো কি আছে -3 আছে এতিয়া সাধাৰণ অন্ত অৰ্থাৎ d কিমান আছে -1/2 পৰা আমি কি কৰিব লাগিব -3 টো আমি বিয়োগ কৰিব লাগিব -1/2 মাইনাসে প্লাস হ'ল 3 থাকিলে এতিয়া এটো 1 এটা আছে বুলি ধৰি ল'ব লাগে যেহেতু ভগ্নাংক যোগবিয়োগ তোমালোকে যদি নাজানা তোমালোকে শিকি লবা এতিয়া 2 এগুণ কিমান হ'ব 2 1 এগুণ 1 -1 প্লাস 2 3 গুণ কিমান হ'বগে 6 হ'ব ইয়াৰ পৰা আমি কিমান পালোগে 5/2 পালোগে যেটো ডাঙৰ সংখ্যা প্লাস আছে গতিকে মাইনাস নব এতিয়া আমি d টো পালো উলিয়াম কি আমি an উলিয়াম an is equal a plus n minus 1 whole into d এটা a মানটো কিমান আছিল -3 আছিল প্লাস n মানটো কি আছিল n মানটো আমাক দিয়া আছিল কিমান নম্বৰ 11 তম তে n মানটো দিয়া আছিল 11 আছিল 11 minus 1 whole into আমি d মানটো কি আছিল 5/2 আছিল -3 plus 10 into 5/2 এটো 11 পৰা 1 গলে থাকিব 10 এটো জানে তোমালোকে 2 5 গুণ 10 এতিয়া ইয়াত কি আছে -3 plus 5 5 গুণ কিমান হ'বগে 25 হ'ব এতিয়া 25 পৰা 3 গলে থাকিব কিমান 22 হ'ব এটো এমসিকিউ দিছিলে এমসিকিউ কিটা তোমালোকে এনেকে সমাধান কৰিবা এতিয়া আমি 3 নম্বৰ চাম এইকিটা তোমালোকৰ এমসিকিউ আহিব এমসিকিউ তোমালোকে বেলেগকে তোমালোকে যদি কনসেপ্টটো বুজি পোৱা বা কনসেপ্টটো জানা বেলেগকে তোমালোকে এমসিকিউ চাব দৰকাৰ নাই ওটতে তোমালোকে এমসিকিউ ক প্ৰেক্টিস কৰি যাবা এটা ইয়াৰ পিছত তোমালোকৰ যিখিনি টেষ্ট পেপাৰ ওলাব সেই টেষ্ট পেপাৰবোৰ তোমালোকক কৰাই গৈ থাকিম গতিকে তোমালোকে সাপোৰ্ট কৰি যোৱা আমাৰ এই চেনেলটোত যেটো এটা নতুন চেনেল আমি তোমালোকক প্ৰতিটো বস্তু প্ৰভাইড কৰি গৈ থাকিম এটা 3 নম্বৰত আহিছো 3 নম্বৰত আছে কি 1 3 নম্বৰ 1 এটা 2 আছে প্ৰথম পদটো ইয়াত সেকেন্ড পদটো নাই তৃতীয় পদটো দিয়া আছে 26 এতিয়া চোৱা এটা প্ৰথম পদটো কি আছে 2 আছে এতিয়া a সমান কিমান আছে 2 আছে এতিয়া 1 2 3 এতিয়া a3 হ'ব a3 সমান কিমান আছে 26 আছে এতিয়া a3 সমান তোমালোকে কি পাবা চোৱা a + 2d এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা a2 equal a plus d হয় a3 সমান a plus 2d হয় a4 a plus 3d হয় a5 equal a plus 4d হয় a6 is equal a plus 5d হয় তোমালোকে এটা কাম কৰিবা সহজতে কৰিছো এনেকৈ গৈ থাকিব এটা ইয়াৰ পৰা এটা কমাই দিবা এটো d হ'ব এটা ধৰিলা মই কি কৈছো 3 আছে 2d কৈছো 4 আছে 3d কৈছো 5 আছে 4d কৈছো 6 আছে 5d কৈছো এইখিনি তোমালোকে মনত ৰাখি লবা
এতিয়া আমি ইয়াৰ পৰা কিমান পালো a + 2d = 26 এটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি ললো এতিয়া এই সমীকৰণত আমি কি a ভ্যালুটো পাতি দিম এতিয়া 1 ত আমি কি পাতিম a এর মান পাতি এইখিনি তোমালোকে শিকিছা অপনয়ন বৈজ্যগুণ এইখিনি তোমালোকে শিকিছা প্ৰতিস্থাপন এইখিনি তোমালোকে ইয়াৰ পৰা কৰিব লাগিব এটা a মানটো কি আছে 2 আছে প্লাস 2d = 26 এতিয়া আমি পালো কি 2d = 26 দুইটো ফালে গলে কি হ'ব -2 হ'ব এতিয়া আমি 2d = 24 এতিয়া d ভ্যালুটো কিমান পাম আমি 24 divided by 2 এটো পুৰণ আছে হৰণ হৈ গল এতিয়া 12 পালো d = 12 এতিয়া আমি a মানটো দিয়া আছে যেটো d মানটো আমি পাই গলো গতিকে আমি কি উলিয়াব পাৰিম a2 উলিয়াব পাৰিম যেটো আমি জানো যে কি a2 = কি হয় a + d গতিকে a মানটো 2 আছে প্লাস d মানটো কিমান আছে 12 আছে গতিকে কিমান হবগে 14 হ'ব ইয়াৰ ভ্যালুটো ইয়াৰ ভ্যালুটো কিমান হবগে ইয়াৰ মানটো কিমান হবগে 14 হ'ব একেবাৰে সহজ নহয় নে এটা তোমালোকে চোৱা ইয়াৰ 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি কৈছে প্ৰথমটো a টো দিয়া নাই ইয়াত a টো দিয়া নাই দ্বিতীয় পদটো দিয়া আছে তৃতীয় পদটো দিয়া নাই আৰু চতুৰ্থ পদটো দিয়া আছে ইয়াত এতিয়া চোৱা এটা প্ৰথম পদটো যদি দিয়া নাথাকে তেতিয়া হলে কেনেকৈ কৰিবা আমাক যে দ্বিতীয় পদটো আৰু চতুৰ্থ পদটো দিয়া আছে গতিকে আমি দ্বিতীয় পদটো প্ৰথম লম a2 = 13 ইয়াৰ পৰা আমি কিমান পাম a + d সমান কিমান হবগে 13 হ'ব এটো 1 নম্বৰ সমীকৰণ দি এতিয়া এটো কিমান আছে a4 = কি আছে 3 আছে a4 ত আমি কি পাম a + 3d = 3 এটো আমি 2 নম্বৰ সমীকৰণত পাম এতিয়া চোৱা এতিয়া সমীকৰণ 2 পৰা আমি সমীকৰণ 1 কৰি দিছো এতিয়া সমীকৰণ 2টো কি আছে সমীকৰণ 2টো চোৱা সমীকৰণ 2টো a + 3d আছে মাইনাস আকৌ আমি কি কৰিম a + d কৰিলো এটা আমি ব্ৰেকেট দি দিলো এতিয়া ইয়াত কি আছে 3 আছে মাইনাস কি আছে 13 আছে এতিয়া a + 3d minus a minus a plus a minus d = কিমান হ'ব -10 হ'ব এটো ক্যান্সেল হৈ যাব প্লাস a minus a ক্যান্সেল হৈ যায় তিনটা d পৰা এটা d গলে কিমান হ'ব দুটা d থাকিলে = -10 এতিয়া আমি d ভ্যালুটো আমি কিমান পালোগে -10/2 এটো পুৰণটো হৰণ হৈ গল এতিয়া থাকিলে কিমান 5 এতিয়া আমি d ভ্যালুটো পাই গলো d ভ্যালুটো কিমান পালোগে -5 পালো নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আমাক উলিয়াব কৈছে কি এতিয়া a ভ্যালুটো উলিয়াব কৈছে a ভ্যালুটো কেনেকৈ উলিয়াম চোৱা সমীকৰণ 1ত আমি কি পাতি দিম d ৰ মান পাতি d ভ্যালুটো পাতি d মান পাতি এতিয়া সমীকৰণ 1ত d ভ্যালু পাতি সমীকৰণ 1 কোনটো সমীকৰণ 1 এটো নহয় জানো এতিয়া ইয়াত আছে কি a plus d মানটো কিমান পাইছিলো -5 = 13 এতিয়া আমি a - 5 = 13 এতিয়া a = 13 মাইনাস 2 ফালে গলে কি হ'ব +5 হ'ব 5 হলে a ভ্যালুটো কিমান পামগে আমি 5 এ 3 8 এফালে থাকিলে 1 18 এতিয়া আমি এই a ভ্যালুটো কিমান পালোগে 18 পালো এতিয়া আমি কি উলিয়াব লাগে a3 উলিয়াব লাগে a3 জানো যে কি a + 2d হয় a + 2d হলে a মানটো কিমান আছে 18 + 2 d মানটো কিমান আছিল -5 এতিয়া 18 + a - -2 5 গুণ 10 এতিয়া a3 মানটো কিমান হলে 8 ওলালে এইটা তোমালোকে এনেকে দৰে কৰিব লাগিব